নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফোৰ্স আছে CISF BSF আসাম ৰাইফল ITBP SSB CRPF CISFকে ধৰি যিখিনি পাৰামিলিটাৰী ফোৰ্স আছে গুটেখিনি আন্ডাৰত যেহেতু প্ৰত্যেক বছৰে যেনেকৈ SSC GD পোষ্ট ওলাই তেনেদৰে প্ৰতিটো পাৰামিলিটাৰী ফোৰ্সৰ ফালৰ পৰা প্ৰতিটো ডিপাৰ্টমেন্টৰ ফালৰ পৰা বেলেগ বেলেগে ট্ৰেডসম্যান और পোষ্ট ওলাই থাকে কিন্তু ট্ৰেডসম্যানৰ পোষ্ট ওলাই তাৰ লগতে ধৰি লওক কুকমেনৰ পোষ্টটো আপোনালোকৰ প্ৰতি বছৰে আমি দেখিবলৈ পাওঁ নাইবা 2-3 বছৰৰ মূৰত দেখিবলৈ পাওঁ কিন্তু এইবাৰ কুকমেনৰ যিখিনি পোষ্ট আছিল তাৰ সম্পূৰ্ণ সিলেকশন প্ৰসেছটো অকমান চেঞ্জ কৰি দিলে আপোনালোকৰ আগত যেতিয়া পাৰামিলিটাৰী ফোৰ্সখিনি ট্ৰেডমেনৰ পোষ্টৰ লগত কুকমেনৰ যিখিনি পোষ্ট ওলাই তাত আপোনালোকৰ কুকমেনৰ পোষ্ট থাকে তাত ফিজিক্যাল টেষ্ট ৰিটেন এক্সাম তাৰপা ট্ৰেড টেষ্ট কেতিয়াবা ফিজিক্যাল টেষ্টৰ লগতে হয় নাইবা তাৰ পিছতে আপোনালোকৰ মেডিকেল এক্সাম হৈ অনুষ্ঠিত হৈ আপোনালোকে ট্ৰেডমেনৰ কুকমেনত আপোনালোকে চাকৰি পাবলৈ সক্ষম হয় এতিয়া কি হল প্ৰতিটো পাৰামিলিটাৰী ফোৰ্সৰ আপোনালোকৰ যিখিনি কুকমেনৰ পোষ্ট আছিল গুটেখিনি সিলেকশন প্ৰসেছটো নামটোই চেঞ্জ কৰি দিলে গুটেখিনি পাৰামিলিটাৰী ফোৰ্সৰ আপোনালোকৰ যিখিনি কুকমেনৰ পোষ্ট আছিল কুকমেন আৰু ৱাটাৰ গিয়া হেগিটা আপোনালোকৰ ট্ৰেডমেনৰ পোষ্টৰ লগত এই বছৰৰ পৰা নোলাই প্ৰায় 15000 মান পোষ্ট আগন্তুক দিনত আহি আছে আপোনালোকে হেখিনি পোষ্টত এপ্লাই কৰিবলৈ হলে কি কাম এতিয়াই কৰিব লাগিব ফুল ভিডিওটো আপোনালোকে হেকলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে কোৱালিফিকেশন কিমান লাগিব সিলেকশন প্ৰসেছটো কেনেকুৱা ফুল ডিটেইলছত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আপোনালোকে হেখিনি পোষ্টত যদি যেহেতু GD পোষ্টত দেখিছে কিমান কম্পিটিশন বাঢ়ি গৈছে আপোনালোকে GD যদি হুমাব নোৱাৰে আৰু যেতিয়া ট্ৰেডমেনৰ পোষ্ট কিটা যেহেতু বছৰ 2 বছৰ মান বঢ়াই দিয়ে অকমান বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কিছুমান ফিজিক্যাল টেষ্টত যেহেতু একেবাৰে নৰমাল থাকে ইমান GD ফিজিক্যাল টেষ্ট পাস কৰিব নোৱাৰিবও পাৰে আৰু তাৰ উপৰিও GD এক্সাম পাস কৰিব নোৱাৰিবও পাৰে কিন্তু আপোনালোকে যেটো কিচেন সার্ভিস নামত কুকমেন আৰু আপোনালোক ওয়াটাৰ কেৰিয়াৰৰ পোষ্ট কেইটা আপোনালোক আহিব হেকিটাত আপোনালোকে অলপ কম কষ্ট কৰি ল'ব পাৰিব কিন্তু কেনেকৈ ল'ব পাৰিব এতি এখন সাৰ্টিফিকেট বনাব লাগিব সাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ বনাব লাগিব ফুল ভিডিওটো ডিটেইলছত আপোনালোক বুজাই দিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশন পাব ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এতিয়া যেহেতু ট্ৰেডমেনৰ পোষ্ট বিলাক নলাই প্ৰতিটো যেনেকৈ ডিপাৰ্টমেন্টৰ ফালৰ পৰা আপোনালোকৰ কুকমেনৰ পোষ্টখিনি ওলাই কিন্তু এইবাৰ কুকমেনৰ পোষ্ট তেনেকৈ নলাই আপোনালোকে কিচেন সাৰ্ভিস নামতহে পোষ্ট আহিব এতিয়া যিখিনি মিনিষ্ট্ৰি অফ হোম এফেয়াৰৰ ফালৰ পৰা ট্ৰেডমেনৰ পোষ্টখিনি এটা নটিচ ওলাই আছে যে প্ৰায় 15000 মান গুটেকিটা পাৰামিলিটাৰী ফোৰ্সত ধৰি যেটো কুকমেন আৰু ওয়াটাৰ কেৰিয়াৰ পোষ্ট এতিয়াও খালি আছে আগন্তুক দিনত হেখিনি পোষ্ট খুব সোনকালে আহিব ITBP ফালৰ পৰা এখন নটিচ আপোনালোকক নটিচখন দেখাব নোৱাৰো কিন্তু মই যেটো কম পাইছো হেতু আপোনালোকক এনে অৰেল মুখতে আপোনালোকে জনাইছো তাকো আপোনালোকে 1000 মান ITBP পোষ্ট খালি আছে ওয়াটাৰ কেৰিয়াৰ আৰু কুকৰ ভিতৰত তাত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত CRPF ফালৰ পৰা 12000 মান পোষ্ট আছে আৰু বাকি কিটা পাৰামিলিটাৰী ফোৰ্সটো কুকমেনৰ বহুত পোষ্ট খালি আছে যেহেতু বহুত মানুহ ৰিটায়াৰ হৈ আছে আৰু বহুত হয়তো আজি 21-22 বছৰ 23 বছৰ 2023 বছৰলৈ যি হলে কুকমেনত ভৰ্তি হৈছিল তেওঁলোকে হয়তো বহুতে কম্পিউটাৰ টাইপিং কৰি সাৰ্টিফিকেট বনাই নিছিল মিছা সাৰ্টিফিকেট ফেক সাৰ্টিফিকেট বনাই নিছিল ডকুমেন্টটো বহুত লৰা ছোৱালী উলিয়াই আছে এতিয়া দেখিছে এতিয়া এই পোষ্টখিনি যদি আপোনালোকে চাকৰি লওঁ বুলি যদি ভাবে GD যেহেতু টান হৈ গৈ আছে ইবাৰ আপোনাৰ ট্ৰেডমেনৰ পোষ্ট সেই কুকমেন আৰু ওয়াটাৰ গিয়াৰত আপোনালোকে ল'ব পাৰিব কিন্তু কেনেদৰে ল'ব পাৰিব আপোনালোকে শুনি লওক তাৰ কোৱালিফিকেশন বেছি নালাগে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু আৰু সিলেকশন প্ৰসেছটো প্ৰথমতে আপোনালোকৰ ফিজিক্যাল টেষ্টটো হ'ব পাৰে ৰিটেন এক্সামো হ'ব পাৰে আৰু ৰিটেন এক্সামত 100 মাৰ্কৰ যদি ৰিটেন এক্সাম হয় তেতিয়া আপোনালোকৰ 30 পালে আপোনালোকে পাস কৰিব কোনো কথা নাই 30-35 পালে আপোনালোকৰ চাকৰি হৈ যাব কিয়নো এইবাৰৰ পৰা আপোনাৰ যেটো কিচেন সাৰ্ভিস নামত যেটো পোষ্ট উলিয়াব তাত কিন্তু আপোনালোকৰ মেট্ৰিক পাছৰ লগতে আপোনালোকৰ NSQF লেভেল 1 মানে NSQF লেভেল 1 ৰ সাৰ্টিফিকেটটো থাকিব লাগিব আৰু NSQF লেভেল 1 সাৰ্টিফিকেটটো কি হয় আপোনালোকে গম পায় নে হেখন হৈছে ফুড প্ৰডাকচন মানে হেতু এটা কোৰ্স কৰিব লাগে ছমহীয়া হওক এক মাহতো আপোনালোকে কৰিব পাৰে ছমাহ মানো কৰিব আপোনালোক নিজৰ লগত কথা যিমান দিনৰ কাৰণে হেতু কোৰ্স কৰিব পাৰে হেতু চৰকাৰী আন্ডাৰ এটা হেতু ডিপাৰ্টমেন্ট আছে NSQF লেভেল বুলি আপোনালোকে এটা ফুড প্ৰডাকচনৰ হেতু পঢ়িব পৰা মানে এখন স্কুল সৰকাৰী ফালৰ পৰা এটা ডিপাৰ্টমেন্ট আছে হেতুত আপোনালোকে এই সাৰ্টিফিকেটখন এতিয়া বনাব লাগিব আৰু হেতু বিষয়ে যদি বিশদভাৱে বহুত গুটে ডিটেইলছত যদি জানো বুলি ভাবে তেতে ইউটিউবত সাৰ্চ কৰিলে হল NSQF লেভেল সাৰ্টিফিকেট কেছে বনাই খালি হিন্দীত ভিডিওবিলাক বেছিকৈ পাব কিন্তু অসমীয়াত আপোনাক হিমানটা নাপাব মই যদি আগন্তুক দিনত পাৰো নেক্সট আকৌ এটা NSQF লেভেল 1 সাৰ্টিফিকেটৰ গুটে ডিটেইলছত ভিডিও এটা লৈ আহিম আপোনালোকে যদি লাগে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব
এতিয়া কিন্তু আপোনালোকে কেনেকৈ পাৰে আপোনালোকে NSQF লেভেল 1 চাৰ্টিফিকেটটো বনাবই লাগিব, তেতিয়া সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু নহ'লে যদি চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰোঁ বুলি ভাবে সেই পোষ্টখিনি আগন্তুক যি 15,000 মান পোষ্ট বা 10,000 পৰা 15,000 যিখিনি ট্ৰেডমেনৰ পোষ্ট আহিব কিটচেন ছাৰ্ভিচ আৰু ৱাটাৰ কেৰিয়াৰ, কিটচেন ছাৰ্ভিচ আণ্ডাৰত কুকমেন আৰু ৱাটাৰ কেৰিয়াৰ পোষ্টখিনিত আপোনালোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব। আৰু কি লোকচান হ'ব গম পায়নে, যেতিয়া অল ইণ্ডিয়াৰ ভিতৰত আপোনালোকৰ পোষ্টখিনি আহে কিন্তু আমাৰ অসমৰ কাৰণে সংৰক্ষিত হৈ থাকে, যেনেকৈ SSCGDত 3,000 পৰা 32,000 মান যেনেকৈ পোষ্ট থাকে, তেতিয়া যদি গোটেইকেইটা ফ'ৰ্জৰ একেলগে হৈ যায় যদি 15,000 ভিতৰত মিনিমাম 1500 মান হয়তো আমাৰ বা 1,000 পৰা 1500 মান আমাৰ অসমৰ পোষ্ট থাকি যাব পাৰে ল'ৰা ছোৱালীৰ কাৰণে। আৰু সেই পোষ্টখিনি খালী থাকি যাব পিছত, যিহেতু এই চাৰ্টিফিকেটখন নাথাকিব আমি এপ্লাই কৰিব নোৱাৰিম, সেইকাৰণে এই চাৰ্টিফিকেটখন আপোনালোকে এতিয়া বনাই লওক। আৰু বয়সটো যদি GD পোষ্টখিনি 18 বছৰৰ পৰা যদি 23 বছৰলৈকে দিয়ে কিন্তু জেনেৰেলৰ কাৰণে, ইয়াত কিন্তু 18 পৰা 25 বছৰলৈকে দিব। আৰু SC ST হ'লে 5 বছৰ 30 বছৰলৈকে পাৰিব, OBC হ'লে 3 বছৰ 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। তাৰপিছত আৰু মই ৰিটেন এক্সামৰ কথাটো ক'লোঁ, আপোনালোকে 100ৰ ভিতৰত 30, 35, 40 যদি পায় চাকৰি হৈ যাব, কোনো ধৰণৰ এক্সামত নিগেটিভ মাৰ্কিং নাথাকিব। আৰু ৰানিংটো বেলেগ বেলেগকৈ হয়, আপোনাৰ বেলেগ বেলেগকৈ হ'ব পাৰে। যদি একেলগে যদি তেতিয়া 5 কিলোমিটাৰে হ'ব গোটেইকেইটা পাৰামিলিটাৰী ফ'ৰ্চৰ যদি হয় 5 কিলোমিটাৰ দি দিব পাৰে, হয়তো 24 মিনিটৰ ভিতৰত পাৰিব, আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। তাৰপিছত আৰু হয়তো CRPF যেনে CRPFত যিহেতু বেছিকৈ পোষ্ট খালী আছে বুলি শুনি আছোঁ, গম পাইছোঁ কথাটো। CRPF আপোনালোকৰ কুকমেনৰ হ'বলৈ 1600 মিটাৰ 10 মিনিটত আপোনালোকৰ ল'ৰাই পাছ কৰিব লাগিব, ছোৱালী হ'লে হয়তো 12 মিনিটত পাছ কৰিব লাগিব। এতিয়া মুঠতে আপোনালোকে মেট্ৰিক পাছ কৰাৰ লগতে মেট্ৰিক পাছটো কৰিলে অলৰেডি GDত যদি আপোনালোকে চাকৰি ল'ব নোৱাৰিছে বা এক্সাম পাছ কৰিব নোৱাৰিছে তেন্তে NSQF লেভেল 1 চাৰ্টিফিকেটটো আপোনালোকে যেনে তেনে বনাই লওক। ময়ো বনাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে যদি মোৰ লগত যোগাযোগ কৰিম বুলি ভাবে, তলৰ টেলিগ্ৰামৰ চেনেলৰ লিংকটো দিছোঁ, তাতো মেছেজ কৰিব পাৰে। আৰু ইনষ্টা IDটো তলত দিছোঁ, ইনষ্টাটো আপোনালোকে মোৰ লগত যোগাযোগ কৰি মই য'ত বনাইছোঁ যদি আপোনালোকে বিশ্বাসত বনাব পাৰে, কিন্তু পইচা এটা খৰচ হ'ব, কোনো ধৰণৰ ফেক নহয়, ৰিয়েলি চাৰ্টিফিকেটে আপোনালোকে পাই যাব। যদি মোক বিলিভ কৰি ময়ো যিজনৰ পৰা বনাবলৈ বিচাৰিছোঁ তেখেতৰ মোৰ অলপ বিশ্বাসী হয়, বহু দিনৰ পৰা তেখেতৰ ভিডিঅ' চাই থাকোঁ, তেখেতৰ পৰা বহুত কথা শিকিব পাৰিছোঁ, সেইবাবে মই বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও যদি বনাওঁ বুলি ভাবে তেন্তে ইনষ্টাত মোক মেছেজ কৰিলে হ'ল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাইহে গোটেই কথাখিনি জানি বুজিহে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়া মেছেজ কৰিব, সেই চাৰ্টিফিকেটটো যদি বনাওঁ বুলি ভাবে। আৰু এনেই জাহানা মেছেজ দি থাকিলে অসুবিধা হয়, ইমানখিনি মই ৰিপ্লাই কৰি থাকিব নোৱাৰিম। এইটোৱে মেট্ৰিক পাছ কৰিব লাগিব। তাৰপিছত NSQF লেভেল 1 চাৰ্টিফিকেট থাকিব লাগিব, যি আগন্তুক 10,000 পৰা 15,000 পোষ্ট আহিব গোটেইকেইটা পাৰামিলিটাৰী ফ'ৰ্চৰ মিলাই। কিটচেন ছাৰ্ভিচ নামত আহিব আপোনাৰ পোষ্টখিনি কুকমেন আৰু ৱাটাৰ কেৰিয়াৰ পোষ্ট। কুকমেনটো গম পাই ভাতৰ ৰান্ধনি, আৰু ৱাটাৰ কেৰিয়াৰ মানে হ'ল আপোনালোকৰ যিকোনো কাম হ'ব পাৰে, ভাতৰ ৰান্ধনিৰ লগত সহায় সহযোগ কৰা, আপোনালোকৰ শাক পাচলি কাটি দিয়া ইত্যাদি কৰি সেইবোৰকো ৱাটাৰ কেৰিয়াৰ বুলি কয়। সেনেকুৱা ধৰণৰ পোষ্ট হ'ব। আই হোপ গোটেই কথাখিনি আপোনালোকে বুজি পালে। আৰু যদি ইয়াতকৈ কিবা জানিবলগীয়া থাকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। মুঠতে 15,000 নাহিলেও 10,000 পোষ্ট আহিবই গোটেইকেইটা পাৰামিলিটাৰী ফ'ৰ্চ মিলাই। এই বছৰৰ শেষৰ ফালে নাইবা 2025ৰ প্ৰথমতে আহি যাব, আপোনালোকে টেনশ্যন ল'ব নালাগে। খালি চাৰ্টিফিকেটটো এতিয়াই বনাই থওক। পইচা কিন্তু এটা খৰচ হ'ব, হয়তো 2,000 বা 3,000 মান টকা এটা খৰচ হ'ব চাৰ্টিফিকেটখনৰ কাৰণে। তাৰ ফাইদাটো মই ক'লোৱে, অসমৰ যিকেইটা পোষ্ট সংৰক্ষিত হৈ থাকিব, মিনিমাম যদি 1000টাও পোষ্ট থাকে অসমত, তেতিয়া হয়তো 1000টা NSQF লেভেল 1 চাৰ্টিফিকেট থকা লোৱা নাথাকিবও পাৰে। তেতিয়া আপোনালোকে গম পাইছে, এক্সামত যদি 30ও পায় আপোনালোকৰ চাকৰি হৈ যাব। তাত কোনো ধৰণৰ ট্ৰেড টেষ্ট নহয়। ইভাগে যিহেতু পাৰামিলিটাৰী ফ'ৰ্চখিনিত আপোনালোকৰ কুকমেনৰ বা ৱাটাৰ কেৰিয়াৰ পোষ্ট যেতিয়া ওলায় তাত ট্ৰেড টেষ্ট দিবলগীয়া হয়। এক্সামো পাছ কৰে ল'ৰাবোৰ, ফিজিকেলো পাছ কৰে, মেডিকেলো পাছ কৰে, কিন্তু ট্ৰেড টেষ্টত ওলাই আহিবলগীয়া হয়। গোটেই কথাখিনি মই পুৰা স্পষ্টকৈ অসমীয়াতে বুজাই দিলোঁ আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে। আৰু সকলো ল'ৰা ছোৱালীৰ কাৰণে সকলোৰে কাৰণে পোষ্ট আহিব। আপোনালোক যদি ইণ্টাৰেষ্টেড হয় চাৰ্টিফিকেটখন বনাবলৈ মোৰ লগত যোগাযোগ কৰিব পাৰে। তলৰ ইনষ্টা IDতে আপোনাক মেছেজ কৰিলে হ'ব বা টেলিগ্ৰাম চেনেলত মেছেজ কৰিলেও হ'ব। এইখিনিয়ে। এই ভিডিঅ'টো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিব বাবে। মই এইকেইদিন ভিডিঅ' কণ্টিনিউ সিমান এটা কৰিব পৰা নাই, যে আগন্তুক এতিয়া আকৌ কামত লাগি আছিলোঁ, কিবা কাম এটাত এখন ডকুমেণ্ট বনোৱা কামত মোৰ যিহেতু SSCGD ফিজিকেল আছে। এতিয়া ভিডিঅ'সমূহ কণ্টিনিউ কৰিম। নেক্সট আকৌ আছাম ৰাইফলৰ ভেকেঞ্চি যিহেতু আহি আছে তাৰ ওপৰত ভিডিঅ' লৈ আহিম, আৰু ডমিচিয়েল কেনেকৈ বনাব লাগে তাৰ ওপৰত ভিডিঅ' লৈ আহিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ৰাখিব। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।